আজি লিচুবাৰী স্থিত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্যালয়ত লেখিকা ৰেখা নিয়োগৰ দ্বিতীয়খন কবিতা আৰু অনুগল্প সংকলন কুসুম ৰীতা নিয়োগৰ কবিতা আৰু অনুগল্প সংকলন কুসুম উন্মোচন কৰে চিনামৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ অঞ্জন শইকীয়াই। কৈলাশ বৰাই আধৰা উন্মোচনী অনুষ্ঠানত সভাপতিত্ব কৰে বিশিষ্ট সমাজকৰ্মী বিনোদ গগৈ। সভাখনিত উপস্থিত থাকে পোহৰ লাইব্ৰেৰীৰ মুখ্য সম্পাদক অমৰ বৰুৱা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক শিৱ কলিতা, সাংস্কৃতিক সম্পাদক সুৰজ কলিতা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উপ সভাপতি পদুম গগৈ, সাধাৰণ সম্পাদক বিশ্বজিৎ গায়ক, আঞ্চলিক সম্পাদক ৰাজু দত্ত, সাধাৰণ সম্পাদক দিগন্ত নাইডু, উপদেষ্টা নিতুল গোস্বামী, উপ সভাপতি কিৰণ গগৈ, যুটীয়া সম্পাদক ৰাজীৱ গগৈ, বিত্ত সম্পাদক প্ৰণৱ কলিতাৰ লগতে পৰিষদৰ আঞ্চলিক সদস্যসকল উপস্থিত থাকে। উন্মোচক ডক্টৰ অঞ্জন শইকীয়া, পোহৰ লাইব্ৰেৰীৰ মুখ্য সম্পাদক অমৰ বৰুৱাৰ লগতে উপস্থিত অতিথিসকলে গ্ৰন্থখনিৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়। ব্যুৰো ৰিপৰ্ট, পোহৰ লাইব্ৰেৰী। পুথি উন্মোচন কৰিবলৈ পাই ভাল লাগিছে। সুখী আজি এটা সুমনৰ আজি জন্মদিন। যোৱা বছৰৰ পৰা মই তেনেদৰে পুথি প্ৰকাশ কৰিবলৈ সক্ষম হৈ আহিছোঁ। সেয়াই আৰু লগতে আপোনাৰ যোৱাবাৰ যিখন গ্ৰন্থ আছিলে তাৰ পৰা আপোনাৰ অনুগল্পৰ আধাৰত ছবি নিৰ্মাণ হৈছিলে, সেই বিষয়ে অকণমান কৈ দিয়ে দৰ্শকসকলক। যোৱা বছৰ মই তৃষ্ণাতুৰ বুলি এটা কবিতা গল্প লিখিছিলোঁ। সেই গল্পটোকে আতুৰ নাম দি ডাইৰেক্টৰে এখন চুটি ছবি বনাইছিলে, সাধাৰণ ছবি আৰু তাকে তেনেকৈ কলিকতা নৱম দুৰ্গাপুৰত অনুষ্ঠিত হ'ল চুটি ফিল্ম ফেষ্টিভেল, শ্বৰ্ট ফিল্ম। তাতে পালে বেষ্ট কনচেপ্ট শাখাত পালে। সেয়াই তাৰপিছত আকৌ উৎসাহী হয়, আকৌ তাৰ পৰাই লিখি আছোঁ। পঢ়ুৱৈ সমাজলৈ কি ক'ব, মানে আপোনালোকে তেওঁলোকৰ গ্ৰন্থখন আদৰি ল'বৰ বাবে? তেওঁলোকৰ মোৰ আশা তেওঁলোকে আদৰি ল'ব। বহুত সহজ সৰল ভাষাৰে মই লিখিছোঁ। আচলতে মই ভাষাৰ ক্ষেত্ৰত তেনেই দুখীয়া, ভুলে শুদ্ধৰে যি লিখিছোঁ আৰু সেয়াই আশা কৰিছোঁ সকলোৱে আদৰি ল'ব বুলি। যোৰহাট নগৰৰ মাজমজিয়াত মুকলি হ'ল অত্যাধুনিক সা সুবিধাযুক্ত বিলাসী অতিথিশালা শ্ৰাংগিল্লা হোমষ্টে। দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত অকণমান সময় বা এটা ৰাতি এটি শান্তিৰ সেউজীয়া ঘৰুৱা পৰিৱেশত নিজৰ প্ৰিয়জন অথবা পৰিয়ালৰ লগত কটাব বিচাৰিছে নেকি আপুনি? তেনেহলে আহক শ্ৰাংগিল্লা হোমষ্টেলৈ। শ্ৰাংগিল্লা হোমষ্টে পৰিয়ালৰ পৰা আপোনালৈ আন্তৰিক স্বাগতম। হয়, এটা অসমীয়া ঘৰুৱা পৰিৱেশৰ লগতে আপোনালোকে ইয়াত লাভ কৰিব শ্ৰাংগিল্লা পৰিয়ালৰ উষ্ম আতিথ্য আৰু অসমীয়া থলুৱা খাদ্য সম্ভাৰ। তদুপৰি আমাৰ ইয়াতে আছে আহল বহল আৰামদায়ক অধিক সুবিধাযুক্ত শীততাপ নিয়ন্ত্ৰিত কোঠা, 24 ঘণ্টাই বিজুলী সৰবৰাহৰ লগতে জেনেৰেটৰৰ সুবিধা আৰু শক্তিশালী চিচি কেমেৰাৰ ব্যৱস্থা, বিনামূলীয়া ৱাইফাই সুবিধা, কাৰ পাৰ্কিঙৰ ব্যৱস্থা, ন্যূনতম মূল্যত গাড়ী চালকৰ বাবে কোঠালিৰ ব্যৱস্থা, লগতে আপোনাৰ প্ৰমোদৰ বাবে উপলব্ধ এখন মুক্ত টেৰেছ, য'ত মুকলি আকাশৰ তলত আহাৰ গ্ৰহণৰ আনন্দ লাভ কৰিব পাৰিব আপুনি। আপোনাৰ বাবে এটি সুখবৰ, আমি প্ৰথম 20 জন গ্ৰাহকলৈ আগবঢ়াইছো 30% ৰেহাই মূল্যত অত্যাধুনিক কোঠালি। 3 জনৰ বাবে উপলব্ধ কোঠা 3000, কিন্তু বৰ্তমানৰ মূল্য 2100 টকা প্ৰতি নিশা। 2 জনৰ বাবে উপলব্ধ কোঠা 2500 টকা, কিন্তু বৰ্তমানৰ মূল্য 1750 টকা প্ৰতি নিশা। তেনেহলে পলম নকৰি এতিয়াই আমাৰ শ্ৰাংগিল্লা হোমষ্টেলৈ আহিব পাৰে। আপোনাক স্বাগতম জনোৱা হৈছে আমাৰ পৰিয়ালৰ তৰফৰ পৰা। অধিক জানিবৰ বাবে আমাৰ যোগাযোগ নম্বৰত যোগাযোগ কৰক। আমাৰ ঠিকনা DCB ৰোড, হেমবৰুৱা পথ, তৰাজান কাকতি গাঁও, যোৰহাট।